নমস্কাৰ। আজি অসমৰ ভূগোলৰ ১৩ নম্বৰ খণ্ডৰ প্ৰথম প্ৰশ্নটো হৈছে পানীদিহীন বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ কোন ঠাইত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নগাঁও, বি দিয়া আছে বৰপেটা, চি দিয়া আছে শিৱসাগৰ, ডি দিয়া আছে বঙাইগাঁও। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, শিৱসাগৰ। পানীদিহীন বন্যপ্ৰাণী অভয়াৰণ্য অসমৰ শিৱসাগৰত অৱস্থিত। অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে জড়িত মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ৰৰৈয়া, বি দিয়া আছে ৰহা, চি দিয়া আছে ৰঙিয়া আৰু ডি দিয়া আছে ৰঙাজান। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰহা। অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে জড়িত মীন মহাবিদ্যালয়খন ৰহাত অৱস্থিত। অসম শক্তি প্ৰতিষ্ঠান ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে শিৱসাগৰ, বি দিয়া আছে যোৰহাট, চি দিয়া আছে নগাঁও আৰু ডি দিয়া আছে গোৱালপাৰা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, শিৱসাগৰ। অসম শক্তি প্ৰতিষ্ঠান শিৱসাগৰত অৱস্থিত। ছফ্টৱেৰ টেকন'লজি পাৰ্ক অসমৰ কোন ঠাইত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে লীলাবাৰী, বি দিয়া আছে মোহনবাৰী, চি দিয়া আছে বৰঝাৰ আৰু ডি দিয়া আছে ৰৰৈয়া। এই 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, বৰঝাৰ। ছফ্টৱেৰ টেকন'লজি পাৰ্ক অসমৰ বৰঝাৰত অৱস্থিত। আমগুৰি সৌৰ উদ্যান অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে তামোলপুৰ, বি দিয়া আছে শিৱসাগৰ, চি দিয়া আছে চিৰাং আৰু ডি দিয়া আছে দৰং। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, শিৱসাগৰ। আমগুৰি সৌৰ উদ্যান অসমৰ শিৱসাগৰত অৱস্থিত। মাধৱদেৱ বিশ্ববিদ্যালয় অসমৰ ক'ত অৱস্থিত? ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে ৰংপুৰ, বি দিয়া আছে গহপুৰ, চি দিয়া আছে তেজপুৰ আৰু ডি দিয়া আছে নাৰায়ণপুৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নাৰায়ণপুৰ। মাধৱদেৱ বিশ্ববিদ্যালয় অসমৰ নাৰায়ণপুৰত অৱস্থিত। 2017 চনৰ গণনাৰ মতে অসমত মুঠ কিমান সংখ্যক হাতী আছে? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 5,719টা, বি দিয়া আছে 5,642টা, চি দিয়া আছে 5,413টা আৰু ডি দিয়া আছে 5,281টা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 5,719টা। 2017 চনৰ গণনাৰ মতে অসমত মুঠ 5,719টা হাতী আছে। গোলাঘাট জিলাৰ মুঠ মাটিকালি কিমান বৰ্গ কিলোমিটাৰ? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে 3,105 বৰ্গ কিলোমিটাৰ, বি দিয়া আছে 3,245 বৰ্গ কিলোমিটাৰ, চি দিয়া আছে 3,502 বৰ্গ কিলোমিটাৰ আৰু ডি দিয়া আছে 3,821 বৰ্গ কিলোমিটাৰ। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 3,502 বৰ্গ কিলোমিটাৰ। গোলাঘাট জিলাৰ মুঠ মাটিকালি হৈছে 3,502 বৰ্গ কিলোমিটাৰ। অসমৰ প্ৰথম প্লাইউড কাৰখানা ক'ত স্থাপন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে গুৱাহাটী, বি দিয়া আছে মাৰ্ঘেৰিটা, চি দিয়া আছে ডিমা হাছাও আৰু ডি দিয়া আছে হাইলাকান্দি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মাৰ্ঘেৰিটা। অসমৰ প্ৰথম প্লাইউড কাৰখানা মাৰ্ঘেৰিটা স্থাপন কৰা হৈছিল। উত্তৰ পূব মেগা ফুড পাৰ্ক অসমৰ ক'ত অৱস্থিত? ইয়াতে 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে নগাঁও, বি দিয়া আছে নলবাৰী, চি দিয়া আছে নুমলীগড়, ডি দিয়া আছে নুনমাটি। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নলবাৰী। উত্তৰ পূব মেগা ফুড পাৰ্ক অসমৰ নলবাৰীত অৱস্থিত। এইটো খণ্ডত আপোনালোকলৈ আগবঢ়োৱা প্ৰশ্নটো হৈছে অসম কৃষি বিশ্ববিদ্যালয় অসমৰ কোন ঠাইত অৱস্থিত?
ইয়াত 4টা অপশ্যন দিয়া আছে। এ দিয়া আছে যোৰহাট, বি দিয়া আছে শিৱসাগৰ, চি দিয়া আছে গুৱাহাটী আৰু ডি দিয়া আছে ডিব্ৰুগড়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।